হেল্ল' গাইজ, এয়া মই আলু মূলা আৰু লুচি বনাইছোঁ। আৰু এয়া মই কেৰাহী উঠাই দিলোঁ, অলপ তেল দিলোঁ। তেল দিয়াৰ পিছত মই তেলখিনি অকণমান গৰম হ'বলৈ দিলোঁ। এই জিৰা আৰু পাঁচফোৰণ দিলোঁ। তাৰপিছতে মূলা আলু একেলগে মিহি মিহিকৈ কাটি থৈছিলোঁ, তেলত দি দিলোঁ। আৰু অলপ সময় লৰাই দিয়াৰ পিছত অকণমান লৰাই দিলোঁ। ভালকৈ তেলৰ লগত পাঁচফোৰণখিনিৰ লগত মিহলাই ল'লোঁ। এতিয়া দিলোঁ হালধি। মই বিশেষ মছলা ব্যৱহাৰ কৰা নাই, কাৰণ ৰাতিপুৱাৰ লঘু আহাৰ বেছি মছলা খোৱা ভাল নহয়। সেইকাৰণে খুব সহজ আৰু চিম্পুল বনাইছোঁ মই। অলপ নিমখ দিম এতিয়া। অকণমান নিমখ দিলোঁ, আৰু নিমখ দিয়াৰ পিছত অকণমান লৰাই দিম ভালকৈ। লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত মই আন এটা এতিয়া মই লৰাই চিমত দি থৈ দিছোঁ, আৰু ঢাকন মাৰি দিম। আৰু ইয়াৰ পিছত মই আনফালে ষ্টভত মই লোহাৰ কেৰাহী উঠাই ৰিফাইন দি দিলোঁ। আৰু মই লুচি বেলি থৈছিলোঁ মাৰি ধুনীয়াকৈ। লুচি ভাজি আছোঁ। লুচি মই তেলত লুচি ভাজিছোঁ খুব, আৰু কম তেলতে মই খুব ধুনীয়াকৈ ফুলাই ভাজিছোঁ। আৰু মই মাৰি থৈ দিছিলোঁ। তাৰপিছত এনেকৈ পুৰিকেইখন মই লুচি বনালোঁ। বনোৱাৰ পিছত বনালোঁ, খুব সুন্দৰ ফুলিছে। চাওকচোন ইমান ভালকৈ ফুলিছে লুচিকেইখন, খাবলৈ কোমল হৈছে। কোনোবা এখন দুখন অলপ ফুলাটো কমিছে, হ'লেও ফুলিছে আৰু ধুনীয়াকৈ। এইখনো ধুনীয়াকৈ ফুলিছে। এতিয়া এনেকৈ ফুলাৰ পিছত আৰু ধুনীয়াকৈ মই লুচিকেইখন সম্পূৰ্ণকৈ ভাজিলোঁ। আৰু এইফালে মোৰ মূলা আলু ভাজি হ'ল। মই এয়া খুলি চালোঁ, ধুনীয়া হৈছে খাবলৈ। এয়া ধুনীয়াকৈ ভাজি হ'ল। সেইখিনি সিজিলে, চিমত দি থৈছিলোঁ। চাওক কি সুন্দৰ হৈছে। সেয়া খুব সহজ আৰু কম সময়তে মই বনাই কৰি খালোঁ। এইকেইখন লুচি মই চৰিয়াত থৈ লৈছোঁ, ধুনীয়াকৈ ষ্টিলৰ চৰিয়াত। আৰু এয়া মই প্লেট এখনত ধুনীয়াকৈ সজাই আপোনালোকক দেখুৱাম। ধুনীয়াকৈ তিনিখন পুৰি লৈছোঁ, তিনিখন ফুলা। এয়া মূলাই আলুৱে ভজা চব্জি। বৰ্তমানে যিহেতু চিনেমাটিৰ বস্তুখিনি ওলোৱা নাই, আৰু সেয়া পিঁয়াজ দিলোঁ দুডোখৰ। ৰাতিপুৱাৰ লঘু আহাৰ ইমানে চিম্পুলকৈ খাওঁ, আৰু খুব বেছি নাখাওঁ। এয়া